নমস্কাৰ, আজি মই আপোনালোকলৈ ঘৰত সহজতে বনাব পৰা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ, যিটো আপোনালোকে সহজতে বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। পিঠাটো বনাম মই চুজিৰে। তাৰ কাৰণে মই এক কাপটোৰে চুজি লৈছোঁ। মই এক কাপ গাখীৰ লৈছোঁ। গাখীৰখিনি মই অলপ হাতেৰে চুব পৰা গৰম গাখীৰ লৈছোঁ। এতিয়া গাখীৰ কাপ চুজিখিনিৰ লগত মিলাই ল'ম। সেইদৰে দেখিছেনে? এইদৰে মই মিলাই ল'লোঁ। এতিয়া মই ঢাকনিৰে ঢাকি 10 মিনিট সময় এইদৰে থৈ দিম। 10 মিনিট সময়ৰ পাছত মই আপোনাক 10 মিনিট সময় হৈ গ'ল। এতিয়া চাই লৈছোঁ। মই মিক্সিৰ জাৰ এটা লৈছোঁ। এতিয়া ইয়াতে চুজিখিনি এইদৰে দি দিম। এতিয়া মই ইয়াতে আৰু আধা কাপ গাখীৰ দি দিছোঁ। ডাঙৰ চামুচ এখনেৰে এচামুচ ভৰ্তিকৈ ফ্ৰেছ মলাই দি দিছোঁ। 2 চামুচ পাউডাৰ গাখীৰ দি দিম। এইখিনি মই মিক্সিত এবাৰ এইদৰে মাৰি ল'ম। মই মিক্সিত এইদৰে দেখিছেনে? এইদৰে ৰেডি কৰি ল'ব। আপোনালোকে অলপ ডাঠ হৈ থাকিলে আৰু অলপ গাখীৰ দিও ল'ব পাৰিব। এতিয়া মই এই বাতিটোতে উলিয়াই ল'ম। এইদৰে মই উলিয়াই ল'লোঁ। এতিয়া মই আৰু আধা কাপ গাখীৰ লৈছোঁ। ইয়াতে প্ৰথমতে আধা দি লৈ চাই ল'ম কিমানটো জোখত লাগে। একেবাৰে দি নিদিব, কম কমকৈ দি এইখিনি এইদৰে মিলাই ল'ব। এইখিনি মই ভালদৰে গাখীৰৰ লগত মিলাই ল'লোঁ। ইয়াতে মই আধা গাখীৰ দিলোঁ, আধা ৰৈ গ'ল। এতিয়া মই ইয়াতে দি দিম চেনি। চেনি মই পিচি থৈ দিয়া চেনি দি দিম। এক চামুচ দিছোঁ। মই 2 চামুচ, 3 চামুচ দি দিছোঁ। আপোনালোকে মিঠাটো আপোনালোকৰ সোৱাদ অনুযায়ী দিব। আপোনালোকে যদি পিচি থৈ দিয়া চেনি নাথাকে, তেতিয়া আপোনালোকে প্ৰথমতে মিক্সিত আমি যে চুজিখিনি গুড়ি কৰি লৈছিলোঁ, তেতিয়াই আপোনালোকে চুজিটো দি ল'ব, চেনিখিনি দি ল'ব। এইখিনি ভালদৰে মিলাই ল'ব লাগিব। ইয়াতে মই অলপ ফ্লেভাৰৰ কাৰণে ইলাচি গুড়ি দি লৈছোঁ। এইটো জোখত আপোনালোকে ৰখাই দিব। ইয়াতকৈ বেছি ডাঠো নকৰিব আৰু বেছি পনীয়াও নকৰিব। খুব টেষ্টি হয় পিঠাটো। আপোনালোকে যিকোনো সময়তে খাব পাৰিব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই আৰু ইয়াতে মই আধা চামুচ বেকিং পাউডাৰ দি দিছোঁ। বেছি নহয়, অলপ আধা চামুচ দি দিব। এতিয়া এইখিনি মই ভালদৰে ইয়াতে মিলাই ল'ম। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই কেক টিন এটা লৈছোঁ। ইয়াতে বাটাৰ পেপাৰ এখন লৈছোঁ। ইয়াত আপোনালোকে ঘি সানি ল'ব, ৰিফাইন সানি নল'ব। ঘি লগাই এইদৰে চাৰিওকাষত লগাই ল'ব। এতিয়া মই ইয়াতে মাজতে এইদৰে দি দিব। মই গোটেইখিনি ভালদৰে দি ল'লোঁ। মই চচপেন এটাত এগিলাচ পানী এইদৰে উতলাই লৈছোঁ। এখন ঢাকনি দি দিছোঁ। ষ্টেণ্ডো দিব পাৰে। এতিয়া মই ইয়াতে কেক টিনটো দি ঢাকনিৰে ঢাকি মিডিয়াম ফ্লেমত মই 10 মিনিট সময় থৈ দিম। 10 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। ইপিনে মোৰ 10 মিনিট সময় হৈ গ'ল। দেখিছেনে পিঠাটো কিমান ধুনীয়াকৈ ফুলি আহিছে। এতিয়া মই নমাই ল'ম। মই নমাই ল'লোঁ। অলপ ঠাণ্ডা হ'বলৈ এইদৰে থৈ দিম। ঠাণ্ডা হ'লে উলিয়াই দেখাম। পিঠাটো অলপ ঠাণ্ডা হৈছে। এতিয়া চুৰিখনেৰে ছাইডটো এইদৰে
লৈ লৈছোঁ, লৈ উলিয়াই ল'ম। এইদৰে গুচাই ল'ব লাগিব। এতিয়া মই আপোনালোকক অলপ ওচৰৰ পৰা দেখাই দিছোঁ কিমান ধুনীয়া হৈছে দেখিছেনে। এতিয়া পিচ পিচকৈ কাটি লওঁ। সেয়া মই পিচ পিচকৈ কাটি ল'লোঁ। আপোনালোকক পিচ ওচৰৰ পৰা দেখাই দিছোঁ, সেয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এইদৰে মই প্লেটত উলিয়াই লওঁ। এয়া মই এইদৰে প্লেটত উলিয়াই ল'লোঁ। আপোনালোকে এইদৰে ঘৰত সহজতে যিকোনো সময়ত চাহৰ লগত খাব পাৰিব। বনাই খাই আপোনালোকে কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষত।